নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ নতুন ভিডিঅ' এটিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত মানিমুনিৰ ঔষধি গুণৰ কথা ক'বলৈ ওলাইছোঁ। আমি সকলোৱে নিশ্চয় মানিমুনিৰ যে ঔষধি গুণ আছে সেই বিষয়ে শুনিছোঁ বা জানো। আৰু মানিমুনিৰ এই ঔষধি গুণবোৰ অন্ততঃ আজিৰ পৰা 20 বছৰ আগলৈকে মানুহে ব্যৱহাৰ কৰিছিল। আৰু মানিমুনিৰ এনেদৰে ঔষধি গুণবোৰ ব্যৱহাৰ কৰি বিভিন্ন ৰোগৰ পৰা উপশম পাইছিল, লগতে বিভিন্ন ৰোগক প্ৰতিৰোধ কৰিব পাৰিছিল। কিন্তু আজিকালিৰ মানুহে সময় নথকাৰ অজুহাতত মানিমুনি বুটলিবলৈ নাযায়, যাৰ বাবে মানিমুনিৰ এই ঔষধি গুণবোৰ ব্যৱহাৰৰ পৰা বঞ্চিত হ'ব লগা হৈছে। সাধাৰণতে মানিমুনি দুই প্ৰকাৰৰ, এবিধক কোৱা হয় বৰ মানিমুনি আৰু এবিধক কোৱা হয় সৰু মানিমুনি। স্বাস্থ্য উপকাৰিতাৰ দিশৰ পৰা বা ঔষধি গুণৰ দিশৰ পৰা দুয়োবিধ মানিমুনিৰে উপকাৰিতা একে বুলি কোৱা হয়। গতিকে আমি যদি এই মানিমুনি ৰাতিপুৱা বুটলি আনি আমি নিতৌ এচামুচকৈ মানিমুনিৰ ৰস খোৱা ব্যৱহাৰ কৰোঁ বা অভ্যাস কৰোঁ, তেতিয়া নিশ্চয় আমি মানিমুনিৰ ঔষধি গুণবোৰ গ্ৰহণ কৰিব পাৰিম আৰু বিভিন্ন ৰোগৰ পৰা অতি সহজে আমি উপশম পাব পাৰোঁ বা বিভিন্ন ৰোগক আমি অতি সহজে প্ৰতিৰোধ কৰিব পাৰোঁ। গতিকে বন্ধুসকল, আহকচোন মানিমুনিৰ ঔষধি গুণবোৰে আমাক কি কি ৰোগৰ পৰা বচাই ৰাখিব পাৰে বা কি কি ৰোগক প্ৰতিৰোধ কৰি ৰাখিব পাৰে সেই বিষয়ে আজি আলোচনা কৰোঁ আহক। মানিমুনিৰ প্ৰথমটো স্বাস্থ্য উপকাৰিতা বা ঔষধি গুণ হৈছে মানিমুনি যদি নিয়মিতভাৱে সেৱন কৰা হয় তেতিয়া মানিমুনিয়ে স্মৃতিশক্তি বৃদ্ধি কৰে। সৰু ল'ৰা ছোৱালীৰে হওক বা বয়স্ক মানুহৰ ক্ষেত্ৰতে হওক, ৰাতিপুৱা আচলতে মানিমুনি শিপাৰে সৈতে উঘালি নিব লাগে। শিপাৰে সৈতে উঘালি আনি ভালদৰে চফা পানীৰে ধুই ল'ব লাগে আৰু চফা পানীৰে ধুই লৈ ভালদৰে পিচি লৈ এচামুচ ৰস উলিয়াব লাগে। আৰু সেই চামুচ ৰস যদি নিতৌ খালী পেটত খোৱা হয় তেতিয়া অন্ততঃ 8-10 দিন খোৱাৰ পাছতে মানুহৰ স্মৃতিশক্তি বৃদ্ধি পোৱা বুলি অনুভৱ কৰা হয়। আচলতে এনেদৰে যদি মানিমুনিৰ ৰস ৰাতিপুৱা সেৱন কৰা হয় তেতিয়া মানিমুনিৰ ৰসে আচলতে মানুহৰ তেজ পৰিষ্কাৰ কৰে আৰু তেজ পৰিষ্কাৰ কৰাৰ ফলতে আচলতে মানুহৰ মগজুৰ বিভিন্ন শিৰা উপশিৰাত ৰক্ত সঞ্চালন ভাল হয় আৰু ৰক্ত সঞ্চালন ভাল হোৱাৰ ফলতে আচলতে মানুহৰ স্মৃতিশক্তি বৃদ্ধি পায়। মানুহৰ যেতিয়া পেট ফুলা বা গেছৰ সমস্যা হৈ থাকে তেতিয়া মানুহৰ ভোক নলগা এটা অৱস্থা হয়। কিন্তু মানিমুনিৰ ৰস যদি নিয়মিতভাৱে সেৱন কৰা হয় তেতিয়া খুব কম দিনৰ ভিতৰতে মানুহৰ এই আভোক লগা এই সমস্যাটো দূৰ হয়। অৰ্থাৎ মানিমুনিয়ে মানুহৰ ভোক লগাব পাৰে। কিছুমান মানুহৰ গৰমৰ দিনতে হওক বা ঠাণ্ডাৰ দিনতে হওক গাৰ পৰা এটা গোন্ধ ওলাই থাকে। এওঁলোকে যদি নিয়মিতভাৱে মানিমুনিৰ ৰস এচামুচকৈ খায় তেতিয়া 5-6 দিনমান খোৱাৰ পাছতে গাৰ পৰা ওলোৱা এনে গোন্ধ নাইকিয়া হৈ যায়। আচলতে মানিমুনিৰ ৰসে তেজ পৰিষ্কাৰ কৰে আৰু মানিমুনিৰ এই তেজ পৰিষ্কাৰ কৰা গুণটোৱে আচলতে মানুহৰ গাৰ পৰা এনেধৰণৰ গোন্ধ সহজে নাইকিয়া কৰিব পাৰে। লগতে পেচাবৰ জ্বলা পোৰা কৰা যি সমস্যাৰ সৃষ্টি হয় বিশেষকৈ গৰমৰ দিনত, তেনে সমস্যাও মানিমুনিৰ ৰস নিয়মিতভাৱে খালে 2-3 দিন পাছতেই পেচাবৰ জ্বলা পোৰা এই সমস্যাটো ভাল হৈ যায়। মানিমুনিৰ চতুৰ্থ স্বাস্থ্য উপকাৰিতাটো হৈছে মানিমুনিৰ ৰস নিয়মিতভাৱে খালে প্ৰ'বায়'টিক ফুড হিচাপে কাম কৰে। অৰ্থাৎ মানিমুনিৰ ৰস যদি নিয়মিতভাৱে খোৱা হয় তেতিয়া আমাৰ পেটৰ ভিতৰত ভাল বেক্টেৰিয়াৰ সংখ্যা বাঢ়ি যায় আৰু বেয়া বেক্টেৰিয়াৰ সংখ্যা কমি যায়, যাৰ বাবে আমাৰ হজম প্ৰক্ৰিয়া ভাল হয় আৰু পাচনতন্ত্ৰ শক্তিশালী হৈ উঠে। যিসকল লোকৰ হজম প্ৰক্ৰিয়া ভাল, পাচনতন্ত্ৰ শক্তিশালী, তেওঁলোকক সহজতে কোনো ৰোগে আক্ৰান্ত কৰিব নোৱাৰে। গতিকে মানিমুনিৰ ৰস নিয়মিতভাৱে সেৱন কৰিলে আচলতে আমাৰ পেটৰ ভিতৰত অৰ্থাৎ ইণ্টেষ্টাইনত ভাল বেক্টেৰিয়াৰ পৰিমাণ বৃদ্ধি পায়, যাৰ বাবে আমাৰ হজম প্ৰক্ৰিয়া ভাল হয়। ইয়াৰ উপৰিও মানিমুনিৰ ৰস নিয়মিতভাৱে ৰাতিপুৱা খালী পেটত যদি এচামুচ খোৱা হয় তেতিয়া অকালতে বা কম বয়সতে চুলি সৰাৰ সমস্যা নাইকিয়া হয়। গতিকে চুলি সৰা সমস্যা থকা লোকে নিতৌ ৰাতিপুৱা এচামুচ মানিমুনিৰ ৰস সেৱন কৰাটো অভ্যাসত পৰিণত কৰিব লাগে। মানিমুনি সেৱন কৰাৰ আন এক উপকাৰিতা হৈছে মানিমুনি নিয়মিতভাৱে সেৱন কৰিলে পেলুৰ সমস্যা নাইকিয়া হয়। সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে হওক বা বয়সস্থ লোকৰ ক্ষেত্ৰতে হওক, যদিহে ৰাতিপুৱা খালী পেটত এচামুচ মানিমুনিৰ ৰস খোৱা হয় তেতিয়া পেলুৰ সমস্যা ভাল হৈ যায়। এইখিনিতে কৈ থোৱা ভাল যে মানিমুনি অকল ৰাতিপুৱা খালী পেটত কেঁচা অৱস্থাতেই যে আমি সেৱন কৰিব লাগে তেনেকুৱা নহয়। আমি মানিমুনিৰ ৰস বেছিকৈ উলিয়াই আমি মাছৰ জোলো বনাই খাব পাৰোঁ বা মাছ নোহোৱাকৈও অন্ততঃ আমি তেল মাৰি জোল বনাইও খাব পাৰোঁ। তেতিয়াও মানিমুনিৰ ৰসে যথেষ্ট কাম দিয়ে। বন্ধুসকল, মানিমুনিয়ে আমাক কি কি ৰোগৰ পৰা উপশম কৰিব পাৰে বা কি কি ৰোগ প্ৰতিৰোধ কৰিব পাৰে সেই বিষয়ে কিছু কথা শুনিলে। যদিহে আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈকো আপোনালোকক অনুৰোধ জনালোঁ।
অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।